প্ৰথম কথা অসমত আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা আছে। আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদে অসমত বসবাস কৰা সকলো জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী মানুহক একত্ৰিতভাৱে এখন শক্তিশালী অসম দিব পাৰে। সেইকাৰণে আমি গভীৰভাৱে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদত বিশ্বাসী। আমি ভাবোঁ যে সুদৃঢ় জাতীয়তাবাদ আৰু শক্তিশালী ৰাষ্ট্ৰীয়তাবাদ ইয়াৰ জৰিয়তেহে অসমখনৰ উন্নতি হ'ব পাৰে। আৰু সেইকাৰণে অসম গণ পৰিষদে নিৰবিচ্ছিন্নভাৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিৰ লগত আমি মিত্ৰতাত আছোঁ। আৰু এই মিত্ৰতাৰ বিষয়টো যিহেতু নিৰ্বাচন আহি পাইছে, এই ক্ষেত্ৰত আমি বিচাৰোঁ যে এটা সন্মানজনক আসন বুজা পৰা হওক। কাৰণ অসমত বিভিন্ন অঞ্চলত আজি দলটোৰ প্ৰতিটো সমষ্টিতে এটা ভেটি আছিল। 1985 চনৰ পৰা যদি এতিয়ালৈকে চাই, বিভিন্ন সময়ত আমি 83টা সমষ্টিত নিজে জিকিছোঁ অকলে। আৰু সেই সমষ্টিটোৰ প্ৰতিটো সমষ্টিতে অসমৰ এটা ভেটি আছে। আৰু আমি এইবাৰ বিচাৰিম যে মিত্ৰজোঁটৰ ফালৰ পৰা এটা সন্মানজনক সমষ্টি দিয়াৰ কথাটো আহক। অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত এই ইতিমধ্যে আমি আগবাঢ়িছোঁ আৰু প্ৰত্যেকটো সমষ্টিত কাম কৰিছোঁ। অসমৰ প্ৰায় 50টা ছিট অসম গণ পৰিষদে আশা কৰিছে। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টি, এই 7টা বিধানসভা সমষ্টিৰ ভিতৰত আমি কলিয়াবৰ আছে, কলিয়াবৰৰ বাহিৰেও আৰু কেইবাটাও সমষ্টি আছে। চামগুৰি, বহমপুৰ, নগাঁও, ৰহা, বিশেষকৈ ৰূপহী, ধিং, এই আটাইকেইটাৰ ভিতৰত আমাৰ এতিয়া আমি ক'ব নোৱাৰোঁ যে কোনটো হ'ব, কিন্তু আমি 3ৰ পৰা 4টা সমষ্টি বিচাৰিম। এইটো কথা আমাৰ কেন্দ্ৰীয় নেতৃত্বই জিলা সমিতিৰ পৰা লৈছে আৰু কেন্দ্ৰীয় নেতৃত্বই জিলাখনৰ অসম গণ পৰিষদৰ এসময়ৰ দুৰ্গ সদৃশ এই জিলাখনত এটা উপযুক্ত সন্মান যাচিব বুলি আমি আশা কৰি আছোঁ। আৰু ব্ৰহ্মপুৰত সাংগঠনিক তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে, কাৰণ 35 বছৰ তাত অসম গণ পৰিষদৰ পতাকা উঠিছিল। জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদত বিশ্বাসী অজস্ৰ মানুহ তাত এতিয়াও আছে। কোনোবাই ভয় ভাবুকিৰে তেওঁলোকৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰে। তেওঁলোকৰ ভিতৰত থকা চিন্তা চেতনাই অনাগত দিনত এটা ভাল ৰূপত প্ৰকাশ পাব বুলি আমি আশা প্ৰকাশ কৰি আছোঁ। আৰু সন্মানজনকভাৱে মিত্ৰজোঁটে আমাক এনেধৰণে আসন বুজা পৰা কৰিব বুলি আমি আশা প্ৰকাশ কৰোঁ। BTR-ৰ ক্ষেত্ৰত অসম গণ পৰিষদে কিছু পৰিমাণে তাত সংগঠন কৰিছে। BTR-ত 15টা বিধানসভা সমষ্টি আছে। তাৰ ভিতৰত যিহেতু মিত্ৰতাত আজিৰ তাৰিখত UPPL আৰু BPF-ও আছে, আমিও তাত এটা সমষ্টি বিচাৰোঁ। মানাহ সমষ্টিটোত অসম গণ পৰিষদৰ সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী। আমি আশা কৰোঁ যে BTADৰ এটা সমষ্টি যদি অসম গণ পৰিষদক দিয়ে, BTR-ত থকা সেই 15টা সমষ্টিৰ অসম গণ পৰিষদৰ সকলো সমৰ্থক, সকলো শুভাকাংক্ষী আৰু জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদত বিশ্বাসী মানুহে গোটেই BTR সমষ্টিত মিত্ৰজোঁটৰ পক্ষে বতাহ বলাত যথেষ্ট সহায় হ'ব। বৰাকৰ 14টা বিধানসভা সমষ্টিৰ ভিতৰত আমি 3টা সমষ্টিত মূলতঃ বেছিকৈ জোৰ প্ৰদান কৰি আছোঁ। এই 3টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতাৰ কাৰণে ইতিমধ্যে দলৰ সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী হৈছে। নতুন নতুন মানুহে যোগদান কৰিছে আৰু তাত আমি নিশ্চিতভাৱে 3-4টা সমষ্টিত আমি আশা কৰি আছোঁ।